হে জিংকলালা হে গাইছ আপোনালোকে মোক 40,000 সাবস্ক্ৰাইবাৰ কৰি দিব বুলি মই ভবা নাছিলোঁ বা ভাবিছিলোঁ ইমান জলদি কৰি দিব বুলি ভবা নাছিলোঁ তো পোনপ্ৰথমে আপোনালোক মই সকলোকে নমস্কাৰ এখন হাত নাই এখন ধৰিছোঁ নমস্কাৰ তো বিশেষ এটা কথা কম বহি লওঁ নেকি বহি লওঁ ৰ'ব উঠি ক'বলৈ বৰ কষ্ট হয় গাইছ তো মানে ভাবিছিলোঁ মই প্ৰথমতে ব্লগটো বনাইছিলোঁ এডোখৰ ওলোৱা সেইখিনি ব্লগ আপোনালোকে চালে গুৱাহাটীত গ'লোঁ ব্লগ বনাবলৈ তাতো ফকতীয়া কৰি নবনালোঁ গুচি আহিলোঁ তেও এটা ভিডিঅ' দিলোঁ আপোনালোকে নেচালে কিন্তু এতিয়া আপোনালোকে সেইখিনি ব্লগকে চালে তো ভাবিলোঁ মই আজিৰ পৰা আকৌ ব্লগ বনাম কাৰণ আপোনালোকে চাই মই ভাবিছিলোঁ আপোনালোকে নেচাব আপোনালোকে নেচাওঁ বুলি কয় কিন্তু চাই সেইকাৰণে ভাল লাগিছে থেংক ইউ আকৌ এবাৰ থেংক ইউ তো আজি ব্লগটো মই ষ্টাৰ্ট দিম এই গাড়ী নদীখন দেখা আমাৰ মানে এইটো গাড়ী নদীখন কি ক'ম গাইছ এইটো মথাৰি তো এইটো মানে কি হ'ল ইমানে পানী হয় মানে এজাক বৰষুণ দিলে পানী হয় তো এতিয়া মই পাহৰি যাব নোৱাৰোঁ বৰ দুখ তো গাইছ আমাৰ প্ৰব্লেমটো মোৰ কেলৈ হয় মই প্ৰথমতে কৈছোঁ এইখন নদী বাঢ়িলে গৰুখিনি যেতিয়া মানুহে পাৰ হ'ব নোৱাৰে চিধা মোৰ ভিডিঅ' বনোৱা লোকেশ্যনটোত গৰু দিয়ে আৰু ইহঁতিখিনি থাকিলে বা মই কেনেকৈ ভিডিঅ' বনাব আপোনালোকে কওকচোন মনটো কিমান দুখ লাগিছে আৰু মই ভিডিঅ' নবনালে আপোনালোকে চাব ক'বা মইতো বনাব লাগিব তো ভাবিলোঁ মই আজি অলপ সেই চাইডে ভিডিঅ' বনামগৈ তো আপোনালোকে ভিডিঅ'টো চাই দিলে গম পাব চাই থাকক বাৰু চাই দিলে গম পাব মই লাহেকৈ ওলামগৈ নেকি তো আজি ভিডিঅ'টো ইয়াৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ তো আপোনালোকে যদি মোৰ চেনেললৈ প্ৰথমতে আহিছে তেনেহ'লে প্ৰথমতে ছাবস্ক্ৰাইব ছাবস্ক্ৰাইব বুলি কয় ইউটিউবত তো প্ৰথমতে যদি আহিছে তেনেহ'লে ছাবস্ক্ৰাইবটো মাৰি ল'ব আৰু লাইক কমেণ্ট কৰি দিব নেকি গাইছ ইমান দিনা কথা এটা নকওঁ বুলি ভাবিলোঁ আজি মই আপোনালোকক ক'ব লাগিব কথাটো আৰু এইকেইদিনা বহুত হ'ল ময়ো আজি প্ৰায় এমাহ ওপৰত হ'ল বাৰু গাইছ সেইবোৰতো নকওঁ আগতো বা বেলেগ কথা মই মতা নাছিলোঁ আচলতে মাত মাতিবলৈ যোগ্য নহয় এনেকুৱা কিছুমান মানুহৰ লগত মাত মাতি একো লাভ নাই আচলতে ৰস্তাবোৰ ৰস্তাবোৰ বুলি ক'লে মোৰ ভুল হ'ব গাইছ ৰস্তাবোৰ নহয় আচলতে এইকেইজন বুলি কয় মই এতিয়া আপোনালোকক নকওঁ বাৰু এইটো ক'লে নিজে লাগিব ইহঁতৰ নামৰ ৰ'ষ্ট কৰিবই নাজানে ইহঁতি আগতে ৰ'ষ্ট কৰিবলৈ শিক তহঁতি যদি চাই আছ তহঁতক কৈছোঁ ৰ'ষ্ট কৰিব শিক তাৰপিছত ৰ'ষ্ট কৰ তেতিয়া ভাল লাগিব আৰু ৰ'ষ্ট ভিডিঅ' চাই ময়ো ভাল পাওঁ বহুতো ভাল ৰ'ষ্টাৰো মোক ৰ'ষ্ট কৰিছে সেই ভিডিঅ'খিনি চাই মই নিজেও কমেণ্ট কৰোঁ ভাল লাগিছে কিবা এটা বুলি কিন্তু তহঁতি যিখিনি ৰ'ষ্ট কৰিছ সেইটো ৰ'ষ্ট কৰা বুলি নকয় আৰু তহঁতি যিখিনি শব্দ এটা ভিডিঅ' লগাই লোৱা এটা বেয়া শব্দ কৰি দিয়া মাত্ৰক সেইটো ৰ'ষ্ট হৈ নাযায় তো তহঁতি প্ৰথমতে ৰ'ষ্ট কৰিব শিক তাৰপিছত তহঁতি ৰ'ষ্ট কৰ দেখিছোঁ মই এতিয়া দুই এজন মানে সৰু ৰ'ষ্টা বয়ে নহয় আৰু কিবা গাৰ্লছে এইবোৰ ক'বই নোৱাৰি আৰু সিহঁতক দুই এটা ভিডিঅ' ৰ'ষ্ট কৰি ইনষ্টা এই চৰ্টকৈ দি ভিউটো লোৱাৰ পিছত এতিয়া সিহঁতক দেখি ইটো সিটোকে ৰ'ষ্টাখনে ৰ'ষ্টকৈ আকৌ মোক টেগ কৰে তো তহঁতৰ সেইখিনি মই এতিয়া ক'ব নাযাওঁ তহঁতি কিন্তু আগতে ৰ'ষ্ট কৰ ভাই তহঁতি ধুনীয়াকৈ ৰ'ষ্ট কৰিব শিকি ল এনেকৈ ৰ'ষ্ট কৰিলে ভাল নালাগে এনেই ভিডিঅ' এটা লগাই এটা শব্দ বেয়া ৱৰ্ড কৰি ৰ'ষ্ট কৰিলে সেইটো ৰ'ষ্ট কৰা বুলি নকয় তহঁতি অলপ ৰ'ষ্ট কৰিব শিকি ল তাৰপৰা ৰ'ষ্ট কৰ বাকীটো আপোনালোকক মই আৰু এটা কথা কৈ থওঁ গাইছ ইহঁতৰখিনি কথা বাদ দিয়ক আৰু এইখন ৰ'ষ্টৰ কথা মানে মই এতিয়া মানে অকণমান ওলাই যাব লাগিব ওলাই যোৱা কাৰণটো হ'ল মোৰ মানে পাৰ্চেল এটা আহি আছে মই আজি মই পাৰ্চেল আনিলে আপোনালোক দেখাঙে আনে কিনো মানে আইফোনৰ কিবা এটা আহি আছে তো দেখাম আৰু মই কিয়নে কিবা ভিডিঅ' এটা বনাম আপোনালোকক মই জনাম তো আপোনালোকে ভিডিঅ'টো চাই থাকক তো গাইজ ফাইনেলি মোৰ পাৰ্চেলটো আহি গ'ল এইটো আনবক্সিং কৰিম এতিয়া মই ইমান ডাঙৰ পাৰ্চেল চাওক জোচ খুলি দিয়া নেকি সেইটো ভিডিঅ'টো থৈ দিয়া মোবাইলটো আনবক্সিং কৰিম মই চাওঁ পাৰ্চেলটো ধুনীয়াকৈ বহি ল'ম গাইছ জনমনৰ ফালিবলৈ বেয়া নহয় পিছত নাখায় ন দিগদাৰ হ'ব আইফোন বিমল গ'লগৈ নেকি ফাইনেলি বন্ধুৱে আনবক্সিং কৰি আছে আইফোনৰ কভাৰটো ভাল লাগিছে বাৰু কালি ইমানো ভাল দেখা নাই মই বন্ধু কিন্তু ঠিকে আছে বাৰু ফ্লিপকাৰ্টৰ বস্তু তুমি খুৱাই চোৱাচোন ফ্লিপকাৰ্টৰ বস্তু মোবাইলটো খুৱাই চাওঁ এইটো কি কৰি দিওঁ